খেলপথাৰত নহয় এবাৰ বৰ্ডাৰত হ'ব যুঁজ দেশমাতৃৰ বাবে শত্ৰুপক্ষক নিশেষ কৰিব কেপ্টেইন কুলে সীমান্তৰ কৰ্তব্যত নিয়োজিত হ'ব মহেন্দ্ৰ সিং ধোনী দেশমাতৃৰ সুৰক্ষাৰ বাবে ধোনীয়ে সম্পূৰ্ণ কৰিছে প্ৰশিক্ষণো ভাৰত পাকিস্তানৰ মাজৰ এই যুদ্ধত এতিয়া দুয়োখন ৰাষ্ট্ৰৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ক্ৰমান ভয়াৱহতাৰ দিশে গতি কৰিছে এই যুদ্ধ যাৰ পিছতে হস্তম হৈ উঠিছে দেশৰ সেনাবাহিনী ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত যিটো সিদ্ধান্ত লৈ নিয়মীয়া সেনাবাহিনীক সহায়ৰ অধিসূচনা জাৰি কৰা হৈছে নিয়মীয়া সেনাই টেৰিটৰিয়েল আৰ্মিৰ সহায়ৰ বাবে আহ্বান কৰিব পাৰে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক MS ধোনী টেৰিটৰিয়েল আৰ্মিত লেফটেনেণ্ট কৰ্নেল পদত অধিষ্ঠিত 2011 চনত মহেন্দ্ৰ সিং ধোনীয়ে লেফটেনেণ্ট কৰ্নেল পদ লাভ কৰিছিল ইয়াৰ বাবে তেওঁ প্ৰশিক্ষণ লৈছে হয়তো প্ৰয়োজন হলে ধোনীয়েও যুদ্ধৰ বাবে সাজু থাকিব লগা হ'ব পাৰে ধোনীৰ উপৰিও অভিনৱ বিন্দ্ৰা কপিল দেৱ অনুৰাগ ঠাকুৰৰ দৰে ডাঙৰ কিংবদন্তীৰ নামো এই সেনাবাহিনীৰ অংশ আছিল টেৰিটৰিয়েল আৰ্মিক সংৰক্ষিত সামৰিক বাহিনী হিচাপে ৰখা হয় যুদ্ধৰ পৰিস্থিতি আৰু বেয়া হলে এই সেনাবাহিনীক সহায়ৰ বাবে মাতিব পাৰে কিন্তু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই সেনাবাহিনীক ইউনিটৰ ভিত্তিত সৈন্য দিয়া হয় নীলা জাৰ্সি পিন্ধি যিদৰে চিৰবৈৰী পাকিস্তানক মেটছত পৰাস্ত কৰিছিল ঠিক তেনেদৰে নিজৰ পদবীৰ জৰিয়তে যাতে সেনাৰ পোছাকত শত্ৰুপক্ষক উচিত প্ৰত্যুত্তৰ দিব পাৰে প্ৰাক্তন অধিনায়কগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট কৰঞ্জন আছাম